গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল 2013 চনতেই পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে কিন্তু কিয় গৈছিল পাকিস্তানলৈ গৌৰৱ গগৈ 11 চনত প্ৰায় 1 বছৰ কাৰণে মোৰ পত্নী সেই সময়ত এটা আন্তঃৰাষ্ট্ৰীয় NGO প্ৰজেক্টত কাম কৰি আছিল যাৰ ফলত তাই 1 বছৰ পাকিস্তানত আছিলে আৰু তাৰ পিছত তেওঁ প্ৰায় 2-2.5 বছৰ ভাৰতত থাকিল আৰু নিজৰ কামখিনি কৰিলে আৰু 2015 চনৰ পিছত তেওঁ এটা নতুন NGOত তেওঁ চাকৰি পালে আৰু মইতো তেওঁ 2010 চনৰ পৰা চিনি পাওঁ ময়ো এবাৰ সাংসদ নথকা সময়ত 2013 চনত সাংসদ নথকা সময়ত লোকসভা সমষ্টি নিৰ্বাচন পূৰ্বে আমাৰ দুয়োজনৰ বিয়া পিছত আমিও এটা ব্যক্তিগত আমি পাৰ্সোনাল ট্ৰিপ আমি পাকিস্তানলৈ গ'লো বিয়াৰ পাছতেই পত্নীক লগত লৈ পাকিস্তান গৈছিল গৌৰৱ গগৈ তেতিয়া সাংসদ হোৱাই নাছিল গৌৰৱ গগৈ 12 বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ওলটাই প্ৰশ্ন বেআইনীভাৱে যদি পাকিস্তানত গৈ কিবা দেশদ্ৰোহীৰ কাম কৰিছে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই আমাৰ হেতুৱে প্ৰশ্ন কি যদি তেওঁলোকৰ কোৱা মতে কিছু গেৰ কানুনী কাম কিছু ইলিগাল কাম যদি কৰা গৈছে প্ৰায় 12 বছৰ কেন্দ্ৰ চৰকাৰ মনে মনে চুপচাপ কিয় আছে 12 বছৰ চৰকাৰ কিয় কি কৰি আছে CID CBI কি কৰিছে আৰু সকলোতে দেখিছে মই বিৰোধী দলৰ সাংসদ হিচাপে কেনেদৰে সদনৰ ভিতৰত মই চৰকাৰক সমালোচনা কৰোঁ গোটেইবোৰ তথ্য চৰকাৰৰ ওচৰত আছে আৰু মই কৈছো যে আমি সাংসদ হৈ যোৱাৰ পিছত আমি নিজৰ গোটেই পাছপোৰ্ট ডিটেইলছ সব দিওঁ আৰু প্ৰত্যেক সময়ত আমি নিজৰ ইনকাম টেক্স ৰিটাৰ্ণ সব দি থাকিব লাগে তো যদি কিবা অপৰাধ তেওঁলোকৰ কোৱা মতে মই বা মোৰ পত্নীয়ে কৰিছিল তেতিয়া 11-12 বছৰ এখন চৰকাৰ কিয় মাত মাতে নিৰ্বাচন আহি আছে কিবা এটা বিষয় লাগে আজমল ডাঙৰীয়াৰ আগৰ দৰে সেই প্ৰভাৱটো নাই নতুন কিবা বিষয় লাগে সেইকাৰণে তেওঁলোকে কৰিছে অসমৰ ৰাইজক ইমান সহজ সৰল আপোনালোকে নাভাবিব অসমৰ ৰাইজে কেৱল এয়াই নহয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে গৌৰৱ গগৈয়ে গৌৰৱৰ মতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মনত সন্দেহৰ সৃষ্টিৰ বাবে এনেধৰণৰ অভিযোগ তুলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুখ্যমন্ত্ৰীয়ে এনে অভিযোগ তোলাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ভবাটোহে ওলোটা হ'ল মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে তেওঁক মোক ইমানেই উঠাই দিলে যিহেতু বহুতে আগতে ভাবিছিল যে মোৰ ভূমিকা মাত্ৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈকে সীমিত নেশ্যনেল পলিটিক্সলৈ উদ্দেশ্যটো আছিল যে দলৰ নেতৃত্বৰ মনত মোক লৈ কিবা এটা চিন্তা তেওঁলোকে কৰে বা কিবা মোক লৈ কিবা এটা তেওঁলোকৰ দুদূৰ মুদূৰ হৈ থাকে সেই আছিলে তেওঁলোকৰ উদ্দেশ্য কিন্তু সেই উদ্দেশ্যটো আমাৰ দলৰ নেতৃত্বই নাকচ কৰিলে যি মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ সৰব হোৱা দেখা পোৱা গ'ল সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ যোগেদি কৰা অবৈধ কামবোৰ তল পেলোৱাৰ কাৰণে এনেধৰণৰ কথাবোৰ মুখ্যমন্ত্ৰীয়ে আজি ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীয়ে কৰা সকলো ষড়যন্ত্ৰ ব্যৰ্থ হৈছে আৰু হৈ থাকিব অসমৰ ৰাইজে বিচাৰ কৰিব পাকিস্তানলৈ সাংসদ গৌৰৱ গগৈয়ে কিয় আৰু কেনেকৈ গৈছিল সকলো কথা ক'লে সংবাদমেলত এতিয়া কেৱল অপেক্ষা মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগবোৰৰ সত্যতাৰ প্ৰমাণ মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈ পাকিস্তানত ISI ট্ৰেইনিং ল'বলৈ গৈছিল শত্ৰু ৰাষ্ট্ৰত ট্ৰেইনিং লৈ দেশৰ নিৰাপত্তাত আঘাত সানিছে গৌৰৱ গগৈয়ে এবাৰ নহয় দুবাৰ নহয় ৰহস্যজনকভাৱে পাকিস্তানলৈ গৈছিল সাংসদ গৌৰৱ গগৈ ইফালে গৌৰৱৰ মতে পত্নীক সাক্ষাতৰ বাবেহে সাংসদ হোৱাৰ পূৰ্বে সকলো নিয়ম নীতিৰ মাজেৰে এবাৰ পাকিস্তানলৈ তেওঁ গৈছিল এতিয়া অসমৰ ৰাইজৰ মনত প্ৰশ্ন উঠিছে কোন মিছলীয়া গৌৰৱ গগৈ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ 10 ছেপ্টেম্বৰৰ কথা কৈছে এতিয়া অসমৰ জনতাই কেৱল অপেক্ষা কৰিব লাগিব 10 ছেপ্টেম্বৰলৈ এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল দ্যাট ইজ অনলি 10% অফ ইট সো হোৱাট আই এম গোয়িং টু ৰিভিল অন 10 ছেপ্টেম্বৰ ৰাহুল গান্ধী উইল ৰিগ্ৰেট ফৰ হিজ লাইফ that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party.
নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট।